স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ ৰাইজসকল আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে বহুত বেছি স্পেচিয়েল আজি মুৰ্গী মাংস বনাব ঘৰৰে মুৰ্গী বৰ্তমান কাটি আছে আৰু কাটিং স্পেচিয়েল হৈছে আমাৰ ভাবি তাৰ মানে মোৰ মাইকী মানুহজনী যেনেকৈ এলাহ নকৰে কাম কৰিবলৈ মাংস মাছ গোটেইখিনি কাটিব পাৰে তেনেকৈ ভাবিও মাংস মাছ সব কাটিব পাৰে ইয়া দেখা পাইছে নহয় ভাবি লগাই দিছো এতিয়া পুৰা কাটিংত ব্যস্ত দিয়ক ধুনিয়াকৈ পিছকিটা কৰিব দেই আজি খানাটো কিন্তু আজি স্পেচিয়েল হ'ব আৰু মুৰ্গীটো লোকেল মুৰ্গী নহয় দিয়ক মুৰ্গীটো হৈছে ব্ৰইলাৰ মুৰ্গী আৰু লগত এয়া ৰেডি কৰি লোৱা হৈছে সকলো মা মছলা পিঁয়াজ আলুৰ পৰা আদি কৰি হালধি জলকীয়া গুড়ি নিমখ বৰ্তমান কেৰাহী পাতি ৰেডি তেল ঢালিয়ে দিলে বহুত দিনৰ মূৰত ৰাইজসকল আজি আমি চৌকাত বনাবলৈ গৈ আছোঁ কাৰণ আজি এই কেইদিন বৰষুণ পৰা নাই সেইকাৰণে ভাবিলোঁ আজি চৌকাতে বনাওঁ আজি খানাটো খুব ধুনীয়াকৈ আৰু বিশেষকৈ চৌকাত বনোৱাৰ খাদ্যৰ সোৱাদৰ কথাটোতো ক'বই নালাগে নে কি কয় ৰাইজসকল গেছত বনোৱাৰ সোৱাদ আৰু চৌকাৰ বনোৱাৰ সোৱাদ বহুতেই বেছি বেলেগ বৰ্তমান মাংসখিনিতে হালধি নিমখ দি দিলে গোটেই মা মছলাখিনি দিয়া ইয়াতে এড কৰি দিব তাৰ পিছতে তেলো দিব তেল দিয়াৰ পিছত ধুনীয়াকৈ মিক্স কৰিব মিক্স কৰি মিনিমাম 15-20 মিনিটমান সময় এনেকৈ থৈ দিব তাৰ পিছতহে বনাব প্ৰথমে আলুখিনি ফ্ৰাই কৰি লৈছে আলুখিনি ডাঙৰ ডাঙৰকৈ পিচ কৰি ৰাখিছে যিহেতু আলুখিনি প্ৰথমে ফ্ৰাই কৰি লোৱা হ'ব আৰু ধুনীয়াকৈ সানি পুটুকি ইয়াত ধুনীয়াকৈ ৰেডি কৰি থ'ব মিনিমাম 15-20 মিনিটমান সময় ৱাও দিয়ক খুব ধুনীয়াকৈ মিক্স কৰি দিয়ক আৰু লেগ পিচ দুটামান ৰাখা হৈছে দেই ৰাইজসকল কাৰণ লেগ পিচ খাই মই বেছি ভাল পাওঁ সেইকাৰণে লেগ পিচ দুটা ৰাখি দিছোঁ তাৰে এটা ভাগত পাম আৰু এটা বাৰু কোনোবাই খাব চাগে আৰু এতিয়া আলুতে ফ্ৰাই আলুতে অলপ হালধি দি দিছে নিমখ অকণমানো দি দিছে কথা এটা কোৱা হোৱাই নাই ৰাইজসকল আমাৰ ভিডিঅ'বোৰ যিসকলে নতুনকৈ চাই আছে কিন্তু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব আৰু ভিডিঅ' চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব আলুখিনি অলৰেডি ফ্ৰাই হৈ গ'ল এতিয়া তেল অকণমান কমিছে তেল অকণমান দি দিবা নেকি অকণমান তেল দি দিলেই হ'ব বাছ হৈ যাব তেলটো দিয়া হৈ গ'ল অলৰেডি এতিয়া মাংসখিনি হৈ গ'ল এতিয়া দিবলৈ সুন্দৰ দি দিয়ক গোটেইখিনি ঢালি হা ৰাইজসকল আপোনালোকক অকণমান লোভ লগাই দিছোঁ নে কি কয় বেয়া চেয়া একেবাৰে নাপাব দেই আৰু ভিডিঅ' চাই কেনে পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এই যিটো ব্ৰইলাৰ মুৰ্গীটো ৰাইজসকল আমি ঘৰতে বহুত দিন এনেকৈ ৰাখি থৈ দিছিলোঁ আমাৰ জেঠুহঁতৰ ঘৰত যিহেতু ব্ৰইলাৰ ফাৰ্ম আছিলে মুৰ্গী নিয়াৰ পিছত তাৰে দুটা ব্ৰইলাৰ আমাক দিছিলে তেতিয়া অলপমান সৰু হৈ আছিলে এতিয়া ঘৰত ৰাখি দিওঁতে লোকেল মুৰ্গীৰ নিচিনা হৈ গ'ল এতিয়া দি দিলে ফ্ৰাই আলুখিনি এই মাংস বস্তুটো গেছতকৈ চৌকাত বনালে বেছি সোৱাদ লাগে আকৌ কৈছোঁ ৰাইজসকল আৰু আপোনালোকেও যিসকলে এতিয়াও গেছতে বনাই থাকে অকণমান চাগে এলাহ যিসকলে কৰে অকণমান কষ্ট কৰি আপোনালোকে চৌকাত বনাবলৈ যত্ন কৰিবচোন তাৰ সোৱাদ ইমান মজা আৰু এতিয়া মছলা অলপ ৰেডি কৰি ৰাখিছিলে ইয়াত মছলাখিনি দি দিলে পিচি ৰেডি কৰি থোৱা আছিলে এইখিনি মছলা মানে মছলা বুলি কওঁতে আপোনালোকক মই মছলা বুলিহে কৈছোঁ কিন্তু এই বস্তুটো যিটো শুকান জলকীয়াটো গুড়ি কৰি পিচি কৰি ধুনীয়াকৈ থৈ দিছিলে জলকীয়া গুড়াটো এক্সট্ৰাকৈ দিছে তথাপিও অকণমান জ্বলা নহ'লে বেয়া লাগিব নহয় নে কি কয় ৰাইজসকল মাংস যিহেতু জ্বলা অকণমান হ'বই লাগিব ৰাইজসকল আকৌ কৈছোঁ আমাৰ চেনেলটো যিসকলে নতুনকৈ চাই আছে কিন্তু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ আপোনালোকে চেনেলটো
ছাবস্ক্ৰাইব কৰি লৈ ল'ব আৰু ভিডিঅ' চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ গোটেইকেইটা কৰি দিব। এতিয়া দি দিলে একেবাৰে শেষত গৰম মছলা দিলে মানে আৰু মাংস হ'ল বুলিয়ে ধৰক আৰু নে কি কয় ৰাইজসকল। বাৰু ৰাইজসকল ৰ'ব নোৱাৰিছোঁ আৰু দিয়ক খাওঁগৈ আৰু ভিডিঅ' চাই কেনে পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।